रब्बिल आलमीन वस्सलातु वस्सलामु अला रसूलिहिल करीम व अला आलिहि व अस्हाबिहि अजमाइन अम्मा बाद फ़ौज़ु बिल्लाहि मिनश शैतानिर रजीम बिस्मिल्लाहिर रहमानिर रहीम वातसिमू बिहब्लिल्लाहि जमीअन व ला तफर्रकू सदाकाल्लाहुल अलियुल अज़ीम। सम्मानीय इमाम साहब व समवेत मुसल्ली केराम, आमार नामाजर आगते जुनाबे वाकफ আইনৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিছে। আজি ভাৰতবৰ্ষত যিমান মুছলিম জামাত আছে আমি সকলোৱে পৰিচিত। জমিয়ত হওক, জামাতে ইছলামী হওক, আহলে হাদিছ হওক, আহলে সুন্নতুল জামাত হওক, আৰু সৰু বৰ যিবিলাক সংগঠন আছে সকলো একত্ৰিত হৈ অল ইণ্ডিয়া মুছলিম পাৰ্চন ল বৰ্ড গঠন কৰিছে। আৰু এই বৰ্ডৰ যোগেদি আজি বহু দিনৰ পৰাই ভাৰতবৰ্ষত অপ্ৰাণ চেষ্টা কৰিছে, যাৰ কাৰণে পাৰ্লিয়ামেণ্টত তেখেতসকল বিৰোধী পক্ষই ভালেখিনি এটা ভাল ৰোল প্লে কৰিছে, য'ত মুছলমান এমপিৰ সংখ্যা চবতকৈ কম আছিল, কিন্তু বেছি সংখ্যক অমুছলমান ভাইয়ে আমাৰ মুছলিম পাৰ্চনেল ল বৰ্ডৰ কথা মতে ভোটিং কৰিছিল। যি কি নহওক এখন বিলৰ পৰা গৈ আইনত পৰিণত হ'ল। আমাৰ কিছু মুছলমানে কয় আইন হৈ গ'ল, সকলো হৈ যাব। চাওক, প্ৰথম কথা হ'ল আগৰ জনাবে কৈ গৈছে যে এই মাটি ৱাকফ যে কৰিছিল কিয় কাৰণে। ৱাকফ মানে হ'ল আপোনাৰ যেনেকৈ 10 টকা আছে, 10 টকা ৱাৰিছ আছে নে নাই, আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী আহিব। যেতিয়া আপুনি ৱাকফ কৰি দিলে সেই ল'ৰা সম্পত্তিত আৰু ল'ৰা ছোৱালীৰ অংশ নাথাকে, থাকিব সেই মাটি আল্লাহ ৱাস্তে দান কৰিছে। যেনেকৈ বহুত মছজিদ আপোনাৰ আছে, মাদ্ৰাছা আছে, দৰগাহ আছে, খানকা আছে, কবৰস্থান আছে, ঈদগাহ আছে। এই নতুন এক্ট অনুযায়ী এই সকলো সম্পত্তি চৰকাৰ হাতলৈ গুচি যাব। এতিয়া কি আপোনালোকে বিচাৰে চৰকাৰ হাতত যোৱা? আল্লাহ তাআলা কোরআনত কলে ওয়াতাসিমু বিহাবলিল্লাহি জামিআন ওয়া লা তাফাররাকু, তোমালোক সকলে আল্লাহৰ ৰছী দৃঢ়ভাৱে ধৰা, ভাগ ভাগ নহবা। আজি আমি এই ৰছী শিথিল কৰি দিছো। আল্লাহ তাআলা কোরআনত কৈছে যে তুমি ভাবিছা নেকি মই তোমাক এনে জান্নাত দিম? নামাজ পঢ়িলে কি আপুনি জান্নাত পাব? হজ কৰিলে জান্নাত পাব? মই তোমাৰ জান মাল ইজ্জত আবৰু নষ্ট কৰিম, ক্ষতি কৰিম। যে তোমাৰ যদি সবুৰ ধৈৰ্য আছে তেনে তুমি জান্নাত পাবা। আজি এই খণ্ডিখনত এই দেশৰ যি পৰিস্থিতি হৈছে, মুছলিম পাৰ্চনেল ল বৰ্ডে ধাৰাবাহিক কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে জুলাইলৈকে। সেই কাৰ্যসূচী অনুসৰি হ'ল আজিৰ দিনত আমাৰ প্ৰতিবাদ কলা আইনৰ বিৰুদ্ধে আমি বাহুত হাতত কলা কাপোৰ বান্ধা। ইনশাআল্লাহ আজি আমি সকলোৱে একমত। আমি সকলোৱে জান আৰু মাল দি লাগিব লাগিব, নহ'লে আমাৰ উঠিয়া নচল আমাৰ ল'ৰা ছোৱালী ভিকাৰী হ'ব। অলৰেডি এইটো 3 নম্বৰ এক্ট। ইউনিফৰ্ম চিভিল কোড মানে কি জানে নে? নাজানে। একক সামাজিক বিধান মানে আপোনাৰ সম্পত্তি কোৰআনে কৈছে 2 অংশ লৰাই পাব, ছোৱালী 1 অংশ পাব। সেই আইন বাতিল হৈ গ'ল কোৰআনৰ। তসবিহ ধৰি জান্নাত বিচাৰিলে নহ'ব, লাগিব সময়ত তেজো দিব লাগিব। কোৰআনৰ এটা আয়াত উঠি গ'ল। এতিয়া UCC অহাৰ লগে লগে আপোনাৰ সম্পত্তিত ল'ৰা ছোৱালী সমান অধিকাৰ হ'ব, যিটো কোৰআনৰ খেলাফ হয় নে নহয়। তালাক প্ৰথা 3 লাখ প্ৰথা উঠাই দিয়া হ'ল, কাজী প্ৰথা উঠাই দিয়া হ'ল। আজি আপুনি কোৰ্ট মেৰিজ কৰিব গৈছে, মই তেজপুৰৰ কথা কওঁ, কাবিল নামা নাই, কোৰ্ট মেৰিজ কৰি 4 মাহ হৈ গ'ল। 4 মাহৰ পিছত জোনাবে নিকাহ পঢ়াইছে। পোৱালি জাৰজ সন্তান নে হালাল সন্তান? কি সন্তান? 3 নম্বৰ আপোনাৰ মাদ্ৰাছা বৰ্ড কাঢ়ি লোৱা হ'ল। এই আইনৰ পিছত এতিয়াও যদি আমি হাত খাটি বহি থাকো, কালি আমাৰ ভোটাধিকাৰ হৰণ কৰা হ'ব। কালি আমি 2nd ক্লাছ চিটিজেন হ'ম, আমাৰ মাটি বাৰী আমাৰ নাথাকিব। আজি আমি ভাবিছোঁ মিলি থাকোঁ, আমি মিলি থাকিম। আমাৰ লগত সকলো সম্প্ৰদায়ৰ মানুহ আছে। এই আন্দোলন কোনো অমুছলমান, হিন্দু, শিখ, ইছাই, বৌদ্ধিষ্টৰ বিৰুদ্ধে নহয়। এইটো আমি ডাঠি ল'ব লাগিব। আমি কাৰোবাক হিংসা কৰিলে নহ'ব। আমি সিহঁতক বুজাব লাগিব যে চাওক এই আইন, ইয়াৰ পিছত খ্ৰীষ্টানসকলৰ আইন আহিব। সিহঁতৰ সম্পত্তি বহুত আছে, বৌদ্ধিষ্টসকলৰ আছে নে নাই, শিখসকলৰ আছে। আজি আপুনি এই সময়ত যদি আমি ভাগ ভাগ হৈ থাকোঁ, আমাৰ কিবা লাভ হ'ব? যদি মুছলিম পাৰ্চনেল ল বৰ্ডে আপোনাক আহ্বান কৰে আহিবলৈ, আপোনালোকে ওলাই আহিব নে নাহে? কওক ইনশাআল্লাহ। আমি জান আৰু মাল দি পেলাই লাগিব লাগিব। আজি আপোনাৰ সন্মুখত পুলিচ আছে, থাকিব। আজি এই এপিল দিয়াৰ লগে লগে ডিব্ৰুগড়ত মই কওঁ ৰাতি 11টা কিমান মিনিটত আমচুৰ জেনেৰেল ছেক্ৰেটাৰী ইমদাছ হুছেইনৰ এটা ভিডিঅ' আপলোড হৈছিল।
চাইছিল না আমচুৰ ল'ৰাই? মই শ্বেয়াৰ কৰিছিলোঁ। তাত পুলিচে ঘৰে ঘৰে গৈছে মছজিদৰ ছেক্ৰেটাৰী তাত, যে এই কাগজখনত চাইন কৰি দিয়ক যাতে আপোনালোকে কোনো আইন অমান্য নকৰে। আৰে আমি গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নাগৰিক, আমাৰ অধিকাৰ আছে নে নাই? আমি ৰাজপথত চিঞৰা নাই নহয়। আমি এতিয়া সজাগতা 18 তাৰিখলৈকে সজাগতা সভা চলিব, অকল পুৰুষৰ মাজত নহয়। তেজপুৰত অহাকালি 3টা বজাৰ পৰা 4:30 বজালৈ মাইকী মানুহৰ মিটিং মাতিছে তেজপুৰ চহৰত। সন্ধিয়া পৰা তেজপুৰ চহৰৰ মছজিদ কমিটিবিলাকৰ মিটিং আছে। আজি আমচুৰ মিটিং আছে তেজপুৰ কমিউনিটি ভৱনত। আমি কিয় ওলাই আহিছোঁ? এই যে মছজিদত যে আমি ৱাকফ কৰিছোঁ, এই ৱাকফ আমাৰ চৰকাৰী জাৰিয়া, আৰু এইটো যদি কাঢ়ি লৈ যায় কালি আমাৰ কোনো দাম নাথাকিব ভাইসকল। এতিয়া কোনে কি কৈছে, আৰু ৰাজপথত চিঞৰ বাখৰ এতিয়া সময় নহয়। যেতিয়া মাতিব তেতিয়া আমি ৰাজপথত আহিম, যেনেকৈ 2014 তেজপুৰত মাতা হৈছিল জিহাদৰ ওপৰত। তেতিয়া ঢেকেজুলি বৰচলাৰ পৰা অধিকাংশ মানুহ গৈছিল নে নাই? চাৰ্চফিল্ডত 50,000 মানুহ গোট খাইছিল। যদি দৰকাৰ পৰে আমি লাখৰ ওপৰত তেজপুৰত গোটাই দিম। এইটো সিদ্ধান্ত হৈছে গুৱাহাটীত এখন সভা হ'ব। আজি বদৰপুৰত আছে ৰাজহুৱা সভা। আমাৰ ইয়াত ৰাজহুৱা সভাৰ কথা নাই। আমি আজি সজাগতা আনিছোঁ। আৰু এই মছজিদত আল উলামা ওয়াৰাছাতুল আম্বিয়া, নবীসকল আল্লাহৰ ৱাৰিছ। গতিকে এই আন্দোলন নেতৃত্ব আমাৰ উলামায়ে কেৰাম সকলৰ ওচৰত অনুৰোধ, তেখেতসকলে মছজিদত আল্লাহৰ ৰাস্তাত কুৰবানী কৰা, আল্লাহৰ ৰাস্তাত খৰচ কৰা কথাখিনি অৱগত কৰিব লাগিব। গতিকে ভাইসকল, আপোনালোক সকলোৱেতো বুজি আছে, সকলোৱে একমত আছে না ইনশাআল্লাহ? এইটো এলেকা দোৱা কৰক, 5 ওয়াক্ত নামাজত দোৱা কৰক। আজি বহুতো কথা আছে। আজি আমাৰ তেজপুৰ ঈদগাহৰ জেনেৰেল ছেক্ৰেটাৰী আপোনালোকৰ মাজত আহিছে। এইবাৰ ঈদগাহৰ নামাজ আমি বিনা পাৰমিশ্যনত পঢ়িছোঁ। আপোনালোকক আমি অৱগত কৰা নাই, আমাৰ অধিকাৰ কাঢ়া হৈছে। ছেক্ৰেটাৰী সাহেবে ডিচি অফিচত আহিলে, এৰেষ্ট কৰিব, আমি নামাজ পঢ়িম, এনাউন্স কৰিম। কি কৰিছিল জানে? তেজপুৰ ঈদগাহৰ নাম কাটি চিত্ৰপন বাকৰিত নামাজ পঢ়াৰ অনুমতি দিয়া হৈছে। 1908 চনত তেজপুৰ ঈদগাহ, এই বছৰ চিত্ৰপন বাকৰি লিখিলে। তেখেতে ক'লে যে এই কাগজ মই নলওঁ। আকৌ মাতিলে ঈদগাহ ফিল্ড অব্লিক চিত্ৰপন বাকৰি, এই কাগজ নলওঁ, পাৰমিশ্যন নালাগে, আমি নামাজ পঢ়িম। নামাজ পঢ়ি লোৱা হ'ল। ডিচি অফিচৰ পৰা ফোন আহিছিল, কোনো মানুহে লোৱা নাই। আমি কৈছোঁ মৰি যাম, আমি মাথা তল নকৰোঁ। আমাৰ হক, আমাৰ বাপ দাদা কুৰবানী। আজি যেতিয়া এই আইন এক্ট হ'ব, যিবিলাক অৱস্থান আছে, মাটিৰ কাগজ নাই, আপোনালোকে দেখা পাইছে বোল্ডেজাৰ চলিছে, মছজিদ বন্ধ কৰি আছে, মাদ্ৰাছা বন্ধ কৰি আছে। তেনেকৈ কিমান মাটি আছে। ৱাকফ 2 প্ৰকাৰ। 1 নম্বৰ মুখেদি যদি কৈ দিলে, ওলাই দিন আছে ইয়াত মছজিদ, যে এই মাটি মই আল্লাহৰ ৰাস্তাত ৱাকফ কৰিলোঁ, ৱাকফ হৈ যায়। 2 নম্বৰ কাগজেদি লিখি দিলে ৱাকফ হৈ যায়। তেনেকুৱা বহুত মাটি, মাদ্ৰাছা, খানকা, দৰগাহ আছে, যিবিলাক মুখত আছে, কাগজ নাই। তেতিয়া আপুনি কি কৰিব? বহি থাকিলে হ'ব? গতিকে বিশেষ একো নকৰোঁ। আল্লাহ তাআলাই আমাক সকলোকে, আল্লাহ তাআলাই কোৰাণত ক'ল, জাহিদু ফিল্লাহি হাক্কা জিহাদিহি, আল্লাহ যিদৰে সংগ্ৰাম কৰিব দিছে, আল্লাহ তাআলাই কোৰাণত কৈয়ে দিছে, সেইদৰে আমি সংগ্ৰাম কৰিব লাগিব। আৰু আমাৰ আকাবিৰিনসকলে কেনেকুৱা কোনো ভুল সিদ্ধান্ত নলয়। যি সিদ্ধান্ত ল'ব আমি তাক আঁকোৱালি ল'ম, আমি মানি ল'ম। আৰু জেল ভৰ আন্দোলনৰ যদি কাৰ্যসূচী ল'ব লগা হয়, ইনশাআল্লাহ আমি তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। নবীসকলে দান শ্বহীদ কৰিছে নে নাই? ৰচুলে দান শ্বহীদ কৰিছে। চাহাবাহাদত আজি ৱাকিয়া বায়ান কৰিব গ'লে বহুতো সময় লাগিব। বিলাল ৰাদিয়াল্লাহু তাআলা আনহুৰ চাহাদত হৈছিল কেনেকৈ, সেইবিলাক আমি সকলোৱে জানো। যিমান চাহাবাসকলে দোৱা কৰিছে, আল্লাহ তুমি মোক চাহাদতৰ মৌত দিয়া। আজি আমি চাহাদতৰ দোৱা কৰিব পাহৰি গৈছোঁ। আমি দোৱা কৰিব, আল্লাহ তুমি মোক চাহাদতৰ মৌত দিয়া। যেনেকৈ চাহাবাক যেতিয়া গোচল কৰিব গৈছিলে, তেখেতৰ শৰীৰত কাঁটা দাগেৰে ভৰপূৰ হৈ আছিল, যে কিন্তু তেখেতে বিছনাত মৰিছিল। আল্লাহ ৰচুলে কৈছিল, যি যাতে চাহাদতৰ কাৰণে দোৱা কৰে, সি যদি বিছনাত মৰিও যায়, তাক আল্লাহ তাআলা সুবহানাহু ওয়া তাআলা চাহাদতৰ মৌত দান কৰিব। এই চাহাদতৰ মৌত হোৱা মানে পুলচিৰাত ফুৰফুৰাই পাৰ হৈ যোৱা। কবৰত আযাব নাই, কবৰত হিচাপ নাই। সেই কফনেৰে আপুনি কিয়ামত হাছৰৰ মাথাত উঠিব। সেই তাতকৈ ডাঙৰ মৌত আৰু কিবা আছে? কুল্লু নাফসিন যায়কাতুল মৌত, সকলো জীৱই মৃত্যুৰ সোৱাদ ল'বই লাগিব। সূৰা ৰহমানত কি ক'লে? আপোনাৰ ক'লে যে সকলো পৃথিৱীৰ সকলো বস্তু ফনা হৈ যাব, মাত্ৰ সত্তা কাৰ থাকিব? আল্লাহৰ। গতিকে আল্লাহ তাআলা আমাক সকলোকে ধৈৰ্যৰে সংঘবদ্ধভাৱে কোনো চৰকাৰী বস্তু বাহিনী নষ্ট কৰি ৰাজপথে আমাৰ আহাইতে সময় হোৱা নাই। যেতিয়া মাতা হ'ব তেতিয়া অহা হ'ব। আৰু আমাৰ অমুছলমানসকলৰ লগতো আমি সভা কমিটি অনুৰোধ কৰোঁ, মছজিদ কমিটিক, তেখেতসকলকো মাতি বুজাওক ৱাকফ এখন কি, আমাৰ লাভ কিমান, লোকচান কিমান।
দেখিব তেখেতসকলৰ যিখিনি সেকুলাৰ মানুহ ইনশাআল্লাহ যেনেকৈ পাৰ্লিমেণ্টত লগ দিছে তেনেকৈ আমাক ইয়াতো লগ দিব। আল্লাহ তাআলা আমাক সকলোকে কোৰআন আৰু সুন্নাহ অনুযায়ী চলিবৰ কাৰণে তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।